সকলো শিক্ষাগুৰুলৈ মোৰ ইউটিউব চেনেল সমাধানলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ বাবে অতি দৰকাৰী, গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে এটা শ্বেয়াৰ নিশ্চয় কৰিব, যাতে আন শিক্ষকসকলে এই কথাটো অৱগত হয়। এই চিঠিখন মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ পৰা 28/9/2024 তাৰিখে সকলো জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিজন এডুকেশ্যনৰ দায়িত্বত আছে, তাৰপিছত DMC সকলো IS আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া DO সকললৈ প্ৰেৰণ কৰিছে। চিঠিখনৰ যোগেদি সকলো শিক্ষক শিক্ষয়িত্ৰীক হেণ্ডছ অন ট্ৰেইনিং দিবলৈ কোৱা হৈছে, যাতে টেলি এডুকেশ্যন, স্মাৰ্ট ক্লাছ, টেবলেটত কেনেকৈ শিক্ষা হেতু ব্যৱহাৰ কৰিব পৰা যায়, তাৰ বাবে এজন অভিজ্ঞ শিক্ষকৰ দ্বাৰা এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰি 5 অক্টোবৰ 2024 তাৰিখৰ ভিতৰত শেষ কৰি এই প্ৰশিক্ষণ শেষ কৰি এখন চাৰ্টিফিকেট জমা দিবলৈ কৈছে। চাৰ্টিফিকেটৰ ফৰ্মেটখন এই চিঠিখনৰ লগতে তলত গাঁঠি দিয়া আছে। হেডমাষ্টাৰসকলে চাৰ্টিফিকেটখন বনাই চহী কৰিব, চিল কৰিব আৰু সেইখন CRCয়ে ভেৰিফাই কৰি কাউণ্টাৰ চাইন কৰিব আৰু ব্লকত জমা দিব। ব্লক MISয়ে স্কেন কৰি 9 অক্টোবৰ তাৰিখৰ ভিতৰত মিছন ডাইৰেক্টৰক জমা দিব লাগিব। গতিকে সকলো বিদ্যালয়ে অভিজ্ঞ শিক্ষকৰ দ্বাৰা এই হেণ্ড অন ট্ৰেইনিং কৰি বিদ্যালয়খন সুকলমে চলাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব বুলি আশা থাকিল। আৰু এই ফৰ্মেটখন আপোনালোকে নিশ্চয় দেখিছে, এইটো সহজ আছে, একো অসুবিধা নাই। ইয়াৰ ডাটাখিনি ফিল আপ কৰিব, হেডমাষ্টাৰে চহী কৰিব আৰু চিল কৰিব। এইখিনি কৰি আপোনালোকে নিশ্চয় 9 তাৰিখৰ আগতে 5 তাৰিখে শেষ কৰিব লাগিব। 5 তাৰিখে ট্ৰেইনিং শেষ কৰি জমা দিব আৰু 9 তাৰিখে এইখন আমাৰ ব্লকৰ পৰা মিছন ডাইৰেক্টৰলৈ পঠাই দিব। তো আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু কমেণ্ট কৰি নিশ্চয় মোক উৎসাহিত কৰিব বুলি আশা থাকিল। ভিডিঅ'টো ইমানেই। ধন্যবাদ।